নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা কণ্ট্ৰেকচুৱেল টিচাৰসকলৰ ৰেগুলাইজেশ্যন প্ৰচেছৰ অধীনত যি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলোৱা হৈছিলে তাৰ ক্ষেত্ৰত 24,000 যি শিক্ষকক ৰেগুলাইজেশ্যন কৰা হৈছিলে তাৰে 834গৰাকী কেণ্ডিডেটৰ ক্ষেত্ৰত তেওঁলোকে এপইণ্টমেণ্ট লেটাৰসমূহ হল কৰি ৰখা হৈছিলে আৰু সেই কেণ্ডিডেটসকলৰ এপইণ্টমেণ্ট লেটাৰসমূহ ৰিলিজ কৰা হৈছে। তেওঁলোকে যেটো DW অফিচিয়েল ৱেবছাইট dw.assam.gov.in ভিজিট কৰি পেলাই তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰি ল'ব পাৰিব আৰু সেই এপইণ্টমেণ্ট লেটাৰ পোৱা কোনোবা প্ৰাৰ্থীৰ ক্ষেত্ৰত যদি কাৰোবাৰ নাম ইউডাইছ বা কাৰোবাৰ প্লেচ অফ পোষ্টিং চেঞ্জ কৰিবলগীয়া হয় তেনে তেওঁলোকৰ বাবে গ্ৰিভেন্স দিবলৈ এটা ৱেবছাইট লিংক দিয়া হৈছে। সেই লিংকটো আজিৰ পৰা অৰ্থাৎ 22 ছেপ্টেম্বৰৰ পৰা 24 ছেপ্টেম্বৰলৈ খুলি দিয়া হ'ব। তাত তেওঁলোকে নিজৰ যি উজোৱাৰ আপত্তি আছে সেইখিনি জনাব পাৰিব। আনহাতে যিখিনি কেণ্ডিডেট 6 ছেডুল এৰিয়া হয় তেওঁলোকৰ 6 ছেডুল এৰিয়াৰ অথৰিটিয়ে তেওঁলোকক প্ৰদান কৰিব। এই ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ ক্ষেত্ৰত সকলোখিনি কাম কাজ অনলাইনে কৰা হৈছে, অফলাইন যোগেদি ইয়াৰ কোনো কাম কাজ কৰা নহয়। DW তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আহিছে। আপোনালোকৰ লগত এই গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।